নমস্কাৰ বন্ধু-বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰকে স্বাগতম জনাইছো অন্য এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টো প্ৰত্যেকজন অৰুণোদয় আঁচনি হিতাধিকাৰীসকলৰ বাবে এটা বিশেষ গুৰুত্বপূৰ্ণ ভিডিঅ' হ'বলৈ গৈ আছে আৰু যিসকল হিতাধিকাৰীয়ে ইয়াতে 3.0 ত আবেদন কৰিম বুলি ভাবিছে আৰু যিসকলৰ পেমেন্ট নেকি এইবাৰ অহা নাই তেওঁলোকৰ কাৰণে এটা বিশেষ গুৰুত্বপূৰ্ণ আজিৰ এই ভিডিঅ'টো হ'বলৈ গৈ আছে। সেইকাৰণে আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাই থাকিব। চেনেলটো যদি আপোনালোকে প্ৰথমবাৰকে ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো নিশ্চয়কৈ সাবস্ক্ৰাইব কৰি দিব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। তাহক ভিডিঅ'টো আৰম্ভ কৰো। তেছাক বন্ধু-বান্ধৱীসকল আপোনালোকক প্ৰথমতে জনাই থওঁ যে আপোনালোকে যিসকলৰ নেকি এইবাৰ পেমেন্ট অহা নাই আপোনালোকৰ বেংক একাউণ্টত তেওঁলোকক জনাই থওঁ যে আপোনালোকে পুনৰকৈ ইয়াতে আবেদন কৰিব লাগিব নতুনকৈ 3.0 ত। এইটো মই নিজে আপোনালোকক কোৱা নাই, এইটো আমাৰ সিএম ছাৰে নিজে কৈছে। সকলোখিনি আপোনালোকক বিতংভাৱে জনাবলৈ চেষ্টা কৰিম, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। তেছাক বন্ধু-বান্ধৱীসকল আপোনালোকে যিসকল নেকি অৰুণোদয় 3.0 কাৰণে অপেক্ষা কৰি আছে তেওঁলোকেতো আবেদন কৰিম বুলি ভাবিছে, কিন্তু যিসকলৰ নেকি পেমেন্ট এইবাৰ অহা নাই 10 তাৰিখে তেওঁলোকে পুনৰ ইয়াতে 3.0 কাৰণে আবেদন কৰিব লাগিব। হয় বন্ধু-বান্ধৱীসকল, এইটো আমাৰ সিএম ছাৰ নিজে কৈছে। এতিয়া মই আপোনালোকক আমাৰ সিএম ছাৰ কি মন্তব্য আগবঢ়াইছে সেইটো আপোনালোকক শুনাবলৈ গৈ আছো আৰু শুনাৰ পিছত আপোনালোকে এই ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু আপোনালোকে যদি এই ধৰণৰ ভিডিঅ' মই আগতে দিনত পাই থাকিব বিচাৰে তেতিয়াহ'লে চেনেলটো নিশ্চয়কৈ সাবস্ক্ৰাইব কৰি দিব আৰু কাষত বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। তাহক ভিডিঅ' ক্লিপটো চাই লওঁ। এতিয়ালৈকে নতুন অৰুণোদয় তালিকা নাহে তেতিয়ালৈকে পুৰণা হিতাধিকাৰী সকলে অৰুণোদয় পাই থাকিব, তাত কোনো চিন্তা নাই। কিন্তু পুৰণা হিতাধিকাৰী সকলেও নতুন অৰুণোদয় পাবলৈ নতুনকৈ আবেদন পত্ৰ কৰিব লাগিব, কাৰণ অৰুণোদয় 3 কমপ্লিটলি নতুন হ'ব। প্ৰত্যেক সমষ্টিত আগতে 20,000 পৰিয়ালে অৰুণোদয় পাই আছিল, এতিয়া আৰু 10,000 পৰিয়ালে পাব। ৰাজ্যখনত 12,60,000 নতুন অৰুণোদয় হিতাধিকাৰী জড়িত হ'ব। অৰুণোদয় কোনে কোনে পাব লাগে? প্ৰথম অৰুণোদয় পাব কোনে লাগে? বিধৱা মহিলাগৰাকী, অৰ্থাৎ যি পৰিয়ালত বিধৱা মহিলা আছে সেই পৰিয়ালে অৰুণোদয় আঁচনি পাব লাগে। যদি কোনোবা পৰিয়ালত 45 বছৰৰ ওপৰৰ অবিবাহিতা ছোৱালী আছে সেই পৰিয়ালটোৱেও অৰুণোদয় পাব লাগে। কোনোবা পৰিয়ালত যদি বিবাহ বিচ্ছেদ হোৱা মহিলা আছে সেই পৰিয়ালটোৱেও অৰুণোদয় পাব লাগে। কোনোবা পৰিয়ালত যদি স্বামীয়ে বিবাহ বিচ্ছেদ আইনমতে দিয়া নাই কিন্তু এৰি থৈ গুচি গ'ল, তেনেকুৱা মহিলা থকা পৰিয়ালত অৰুণোদয় পাব লাগে। এইটো হ'ল অৰুণোদয় প্ৰথম নিয়ম। দ্বিতীয় অৰুণোদয় কোনে পাব লাগে? কাৰোবাৰ ঘৰত যদি তৃতীয় লিংগৰ ব্যক্তি আছে, পুৰুষ আৰু মহিলাৰ পিছত আৰু এটা লিংগ থাকে উভয় লিংগ, উভয় লিংগ থকা পৰিয়ালতো অৰুণোদয় আমি দিব লাগে। তৃতীয়তে যাৰ ঘৰত দিব্যাংগ ব্যক্তি আছে, কাৰণ পৰিয়ালটোৱে দিব্যাংগ ল'ৰা ছোৱালী এটাক চাবৰ কাৰণে খৰচ কৰিব লাগে, দিব্যাংগ ব্যক্তি থকা পৰিয়ালক আমি অৰুণোদয় দিব লাগে। তৃতীয়, চৰকাৰী বৃদ্ধাশ্ৰমত যিসকল আইতা থাকে সেই আইতাসকলক আমি অৰুণোদয় দিবই লাগে। তৃতীয়তে যাৰ ঘৰত এইডছৰ বেমাৰী আছে, থেলাছেমিয়া আছে, হিমোফিলিয়া আছে, চেৰিবেল পালচি আছে, কুষ্ঠ ৰোগ আছে, অটিজিম আছে, এওঁলোকৰ পৰিয়ালতো আমি অৰুণোদয় দিব লাগে। কোনোবা মহিলা যদি ভিক্ষা কৰি জীৱন নিৰ্বাহ কৰে তেওঁলোককো ডিচি সকলে বিচাৰি উলিয়াই অৰুণোদয় দিব লাগে। আৰু এইখিনি মহিলাক অৰুণোদয় দিয়াৰ পিছত যিখিনি বাকী থাকে সেইখিনি যাৰ বাৰ্ষিক উপাৰ্জন 2 লাখ টকাতকৈ কম তেওঁলোকে অৰুণোদয় আঁচনি পাব পাৰিব।